তেওঁলোকৰ আমি আলোচনা কৰিছোঁ আৰু গোটেইখিনি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰায় 3 ঘণ্টা সময় লৈছিলে আৰু সেই 3 ঘণ্টাৰ ওপৰত আমি গোটেইখিনি সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰী মাহত 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে PGR VGRৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। এইটো নম্বৰ 1। নম্বৰ 2 তেখেতসকলৰো দিব, আমাৰ ফালৰ পৰা দিব তেখেতসকলক যে তাৰপিছত 339 তেওঁলোকৰ হাইকোৰ্ট গৈ ৰিট পিটিশ্যন দিছে। তেওঁলোকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ওপৰত যিটো নেকি নটিফিকেশ্যন সেইটো চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে অৰ্ডাৰ লৈ নিছে। তেওঁলোকৰ সেই প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ দিয়াটো ছাছপেণ্ড কৰাইছে। গতিকে যিবিলাকৰ আছে 339ৰ বাহিৰে যিবিলাক আছে কালিৰ পৰা আকৌ নটিচ যাব PGR VGR বহবাস কৰা। তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব। কাৰণ এজ পাৰ আসাম লেণ্ড এক্ট মতে আসাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব 15 ডেজৰ ভিতৰত তেওঁলোকৰ PGR আৰু VGR বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অটোনমাস কাউন্সিলত। সেইটো আমি আজি সিদ্ধান্ত লৈছোঁ। লগতে আমি আজি সিদ্ধান্ত লৈছোঁ যিবিলাকৰ চৰকাৰী মাটি বহবাস কৰা বহুত দিনৰ পৰা তেওঁলোকে বহবাস কৰি আছে, ইলিগেল ইনক্ৰচাৰ হৈছে তেওঁলোকৰ কাৰণে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আজি সিদ্ধান্ত লোৱা হৈছে আৰু তেওঁলোকৰ লগত একেলগে আলাপ আলোচনা কৰি আজি সিদ্ধান্ত লোৱা হৈছে কালিৰ পৰা 15 ডেজত নটিচ কালিৰ পৰা 15 ডেজৰ ভিতৰত তেওঁলোকৰ ইয়াৰ পৰা যাব লাগে, নহ'লে 15 ডেজৰ পিছত উচ্ছেদ অভিযান কৰা হ'ব, ইভেকশ্যন কৰা হ'ব। সেইটো আজি সিদ্ধান্ত লৈছে। প্ৰথম আমি মুকলীয়া ইৰিগেশ্যনটো বিহুৰ পিছত সেইটো আমি ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত কৰিছোঁ। আমি নটিচ দিলোঁ ইয়াত, এই নটিচ দিয়াৰ পিছত এতিয়া আমি আজি সিদ্ধান্ত লৈছোঁ অহা জানুৱাৰী বিহুৰ পিছত সেইটো ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত লৈছে। আৰু PGR VGR যিবিলাকৰ বসবাস কৰা তেওঁলোকৰ কাৰণে যিবিলাকৰ ট্ৰেডিং লাইচেঞ্চ সেইটো কেঞ্চেল কৰা হ'ব বুলি আজি সিদ্ধান্ত লোৱা হৈছে। আৰু 8,000 বিঘাৰ যিটো ফেন্সিং সেইটো 8,000 বিঘাটো আগতো আমি অৰ্ডাৰ দিলোঁ। সেইটো আজি এবছৰৰ আগতে আমি টেণ্ডাৰ কল কৰিলোঁ। টেণ্ডাৰ কল কৰাৰ পিছত আমি অৰ্ডাৰো দিলোঁ। যিবিলাক প্ৰথম PGR VGRৰ আন্দোলন কৰিছে সেই আন্দোলনকাৰীসকলৰ নামে দিয়া হৈছে, তেওঁলোকে আমিয়ে কৰিম সেই কামটো বুলি কৈছে। তাৰপিছত ASG ইউথ ফ্ৰণ্ট আৰু AISC KSA তেওঁলোকৰ নামতে দিয়া হৈছে, কণ্ট্ৰেক্টৰ নাম দিছে আৰু তেওঁলোকক অৰ্ডাৰ দিছে। কিন্তু পিছত তেওঁলোকে চাৰেণ্ডাৰ কৰা হৈছে যে আমি কামটো কৰিব নোৱাৰোঁ। আজি সিদ্ধান্ত লৈছে যিটো নেকি এজ পাৰ ৰুলছ আমি টেণ্ডাৰ নটিচটো দিম। তাৰপিছত টেণ্ডাৰ যোনে মাৰিব তাতে আমি সোনকালে অৰ্ডাৰটো ইছ্যু কৰিম। তাৰপিছত আকৌ ফেন্সিং PGRৰ অফিচবিলাক যিবিলাক অফিচ আছে PGR VGRৰ স্কুল এডুকেশ্যন ইনষ্টিটিউশ্যন স্কুলছ অংগনবাদী চেণ্টাৰ তাৰপিছত ইৰিগেশ্যন অফিচ আছে তাত সেই গোটেইখিনি শিফ্ট কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈ যোৱা হৈছে। আৰু হিৰণী ফিলাংপি আমাৰ ছইল কনজাৰ্ভেশ্যন অফিচ আছে, মাটি আছে আৰু লগতে হিৰণী সিপাৰত আমাৰ গাৰ্লছ হাইস্কুলৰ এটা মাটি আছে, তাতে খালী মাটি আছে। সেই মাটিটোতে আমি স্কুলছ অংগনবাদী চেণ্টাৰ আৰু ইৰিগেশ্যন অফিচ এইখিনি শিফ্ট কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈছে। হাই পাৱাৰ কমিটিটো আগত আছে, কিন্তু আজি জইণ্ট মনিটৰিং চেলৰ কমিটি গঠন কৰিম বুলি আজি সিদ্ধান্ত লোৱা হৈছে।